নমস্কাৰ ইতিমধ্যে আপোনালোকে গম পাইছে ডিএছএছ ডিএমইৰ এক্সামৰ এপ্লাই চলি আছে এক্সামৰ এপ্লাই সময়ত বহুতো ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা এটা মিষ্টেক কৰিছে কিবা এটা নহয় কিবা এটা ভুল কৰিছে এটা বহুতৰে প্ৰশ্ন হ'ল যে আমি এপ্লাই কৰোঁতে আমাৰ ভুলবোৰ শুধৰণি কৰাৰ কিবা অপচন দিবনে বা অন্যথা আমাৰ যেহেতু ভুল হ'লেই এতিয়া আমাৰ এডমিট কাৰ্ড আহিবনে নাই ডিএছএছ ডিএমই যিসকল কেণ্ডিডেট আছে সেইসকলৰ বাবে গতিকে নন টেকনিক্যাল গেট 3 গেট 4 সকলৰ কাৰণে ইম্পৰ্টেণ্ট আপডেট এইটো লৈ আহিছোঁ আপোনালোকে চাই আছে বেছিকৈ অন্যতে গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টোত সকলোবোৰ কথা গম পাব আপোনালোকক পইণ্ট টু পইণ্ট বুজাই দিয়া হ'ব আৰু যিসকলে আমাৰ ক্লাছত আজি প্ৰথম বা নতুন আহিছে আমাৰ ভিডিঅ'টো প্ৰথমকৈ চাইছে আমাৰ ক্লাছবোৰ ইয়াতে কৰা হয় চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যদিহে ভাল পায় অ'কে ঠিক আছে চ' এতিয়া মেইন কথাটোলৈ আহিছোঁ আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাব সো মেইন কথা হল ডিএছএছ ডিএমই স্বাস্থ্য বিভাগৰ যি পৰীক্ষা আছে এই পৰীক্ষাৰ প্ৰথম কথা হল যে এই পৰীক্ষাটো কম্বাইন হ'ব আপোনালোকে এটাত যদি এপ্লাই কৰিছে আন এটা এপ্লাই কৰিব লাগিব নালাগে এই বিষয়টো বহুতো ল'ৰা ছোৱালীয়ে সুধি আছে ঠিক আছে এতিয়া মেইন কথাটো হল যদি আপোনাৰ এপ্লাই কৰোঁতে ভুল হৈছে তেতিয়াহ'লে আপুনি কি কৰিব চাওক মই আগতে কৈছিলোঁ আপোনালোকে যদি ফৰ্ম এখন ছাবমিট কৰে ফৰ্মখন ছাবমিট কৰাৰ আগত এবাৰ দুবাৰ নহয় 10 বাৰ ভাবি চাব যে ফৰ্মখন ছাবমিট কৰোঁতে আপোনাৰ কিবা ভুল হৈছে নে যদি ভুল হোৱা নাই তেনেহলে আপোনালোকে ফাইনেল ছাবমিট কৰি দিব বহুতো ল'ৰা ছোৱালীয়ে কি কৰে ফৰ্ম এখন যেতিয়া ফিল আপ কৰে ফৰ্মখন ফিল আপ কৰাৰ সময়ত তেওঁলোকে নাচাই যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিছে ঠিক আছে তেওঁলোকে বুজি নাপায় মই এটা কথা বাৰে বাৰে কৈ আছোঁ এই কাৰণে যাতে আপোনালোকে ফৰ্মখন ছাবমিট কৰোঁতে আপোনালোকৰ এডমিট কাৰ্ডখন বা আপোনালোকৰ আগন্তুক পৰীক্ষাত যাতে আপোনালোকৰ অসুবিধা নহয় বহুতো ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ ভুলৰ কাৰণে পৰীক্ষা দিব নোৱাৰে এইটো কথা মন কৰিব এটা প্ৰথম কথাটো হ'ল আপোনালোকৰ ভুল কেনেকৈ হ'ল আপোনালোকে ভুল এনেকৈ হৈছে যে আপোনালোকে নিজাকৈ এপ্লাই কৰা নাই বা এপ্লাই কৰাৰ সময়ত আপোনালোকে জলদাজলিকৈ ছাবমিট কৰি দিছে মই বাৰে বাৰে কৈছোঁ আপোনালোক নেক্সট টাইম আপোনালোকে এইটো ভুল নকৰিব এতিয়া আপোনালোকৰ যিহেতু ভুল হ'লেই ভুলৰ কিবা কাৰেকশ্যন আছে নেকি আপোনালোকৰ ভুল শুধৰণি কৰাৰ কিবা উপায় আছে নেকি যেহেতু ডিএছএছ ডিএমইৰ কাৰণে অনলাইন এপ্লাই চলি আছে 9 তাৰিখৰ পৰা অনলাইন এপ্লাই চলি আছে 18 তাৰিখলৈকে চলিব ইয়াতে আপোনাৰ ফৰ্মখনত কিবা কাৰেকশ্যন কৰাৰ কিবা সুবিধা আছে নেকি এতিয়ালৈকে ডিএছএছ ডিএমইৰ পৰা কোনো ধৰণৰ সুবিধা দিয়া হোৱা নাই কিন্তু যোৱাবাৰ যেনেকৈ তেওঁলোকে সুবিধা দিছিল আপোনালোকৰ নাম বা ডেট অফ বাৰ্থ যিকোনো ধৰণৰ ভুল শুধৰণি কৰাৰ কাৰণে এইবাৰো হয়তো আপোনালোকৰ পৰীক্ষাৰ আগে আগে শুধৰণি কৰাৰ এটা সুবিধা দিব পাৰে এতিয়ালৈকে মই আপোনালোকক 100% চিয়ৰ ক'ব নোৱাৰিম যে তেওঁলোকে দিবই কাৰণ তেওঁলোকে মেনশ্যন কৰি দিছে অলৰেডি যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনত যদি কিবা ভুল হৈ যায় আপোনালোকে ফাইনেল ছাবমিটৰ আগত আপোনালোকে এবাৰ চাব সকলোকে কৈছে তেওঁলোকে তাৰ পিছতে যদি কিবা ভুল হৈ যায় তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ গাত দুখ নাই ঠিক আছে দুই নম্বৰ কথা হ'ল আপোনালোকৰ ভুলসমূহ শুধৰণি কৰাৰ পিছত বা আপোনাৰ ভুলটো যদি ৰৈ যায় তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহিব নাই নিশ্চয়কৈ আপোনালোকৰ এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডৰ লগত কোনো ধৰণৰ ইয়াতে সম্পৰ্ক নাই কিন্তু কথা হ'ল এডমিট কাৰ্ডখনত যদি আপোনাৰ নামটো ভুল আছে ওকে যদি আপোনাৰ নামটো ভুল আছে এডমিট কাৰ্ডতো আপোনাৰ নামটো ভুল আহিব আপুনি এক্সাম দিব যাওঁতে হয়তো আপোনাৰ আইডেন্টি কাৰ্ডৰ লগত আপোনাৰ নামটো নিমিলাৰ কাৰণে হয়তো আপুনি এক্সাম দিব নোৱাৰিব পাৰে প্ৰথম কথা এইটো দুই নম্বৰ কথা যদি আপোনাৰ ডেট অফ বাৰ্থ ভুল আছে তেওঁলোকে যদি আপোনালোকৰ এক্সাম যি গেটত আপোনালোক হয়তো আপোনাৰ চেক কৰিব পাৰে ডকুমেণ্ট চেক কৰাৰ সময়ত যদি আপোনাৰ ডেট অফ বাৰ্থ নিমিলে তেনেহ'লে আপোনালোকৰ হয়তো আপোনাৰ এক্সাম দিব নোৱাৰিব পাৰে এইটো হ'ল মেইন কথা সেইবাবে মই বাৰে বাৰে ল'ৰা ছোৱালীবিলাক কওঁ যে ফৰ্ম এখন ফিল আপ কৰোঁতে তোমালোকে যদি নাজানা আমাৰ লগত কণ্টেক্ট কৰিবা অ'কে আমাৰ কণ্টেক্ট নাম্বাৰটো অলৰেডি দিয়ে দিছোঁ যিসকলে এডিআৰি গেট 3 গেট 4 কাৰণে যদি এপ্লাই কৰিব বিচাৰে বা ডিএছএছ ডিএমইৰ কাৰণে এপ্লাই কৰিব বিচাৰে তোমালোকে এইটো নাম্বাৰ দিছোঁ এই নাম্বাৰটো তোমালোকে আমাৰ পৰা যদি তোমালোকে নিজাকৈ এপ্লাই কৰিব নোৱাৰে হেল্প ল'ব পাৰা অ'কে তোমালোকে হেল্প ল'ব পাৰা তোমালোকৰ কোনো কথা নাই আৰু এই নাম্বাৰটো তোমালোকে যদি PDF লাগে পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব পৰা সো PDF পাই যাবা নাম্বাৰটো হৈছে 8638686390 সো এই নাম্বাৰটো আমাৰ নাম্বাৰ হয় ইয়াতে যিসকলে ডিএছএছ ডিএমইৰ কাৰণে এপ্লাই কৰিব বিচাৰে আমাৰ থ্ৰুৰে সো এপ্লাই কৰিব পাৰে কোনো কথা নাই আপোনালোকে ইয়াতে মাত্ৰ মিনিমাম এটা পেমেন্ট কৰি আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ এটা আপোনালোকে দিব লাগিব ঠিক আছে আৰু যিসকলে ডিএছএছ ডিএমইৰ লগতে আসাম পুলিচৰ এবিইউবি এছআই কাৰণে ৰিটেন এক্সামৰ কাৰণে PDF বিচাৰি আছে আমাৰ সকলোবোৰ PDF আপোনালোকে লাভ কৰিব মাত্ৰ 149 ৰুপিছত আপোনালোকে এই নাম্বাৰটোতে পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব PDF পাই যাব এটা মেইন আৰু এটা কথা হ'ল বহুতো ল'ৰা ছোৱালীয়ে কি কৰিছে ডিএছএছ ডিএমইৰ কাৰণে এপ্লাই কৰাৰ সময়ত তেওঁলোকে এটা অপচন বিচাৰি পোৱা নাই কি অপচন বিচাৰি পোৱা নাই ডিএছএছ ডিএমইৰ এটা অপচন যে এই এক্সাম কিটা যেহেতু এবাৰ কম্বাইন পাতিছে আপোনালোকে যদি এটাত এপ্লাই কৰে আপোনালোকৰ গোটেইকেইটা ডিপাৰ্টমেণ্টতে আপোনালোকে এপ্লাই কৰা হৈ যাব সো ডিএছএছ ডিএমইৰ কাৰণে একেলগে কম্বাইন কৰি দিছে
আপোনালোকে এক্সট্ৰাকৈ এটা অপশ্যন নাপায় গতিকে আপোনালোকে পৰীক্ষা দিব লাগিলে গোটেইকেইটা এক্সাম একেলগে পাতিব যোৱাবাৰ যেনেকৈ পাতিছে কম্বাইন পাতিছে এইবাৰো কম্বাইন এক্সামে হ'ব ইয়াতে কোনো সন্দেহ নাই আৰু বহু ল'ৰা ছোৱালীয়ে গ্ৰেড 4 কেতিয়া আহিব DSS DME সুধি আছে DSS DME এতিয়া বৰ্তমান গ্ৰেড 3 টেকনিকেল পোষ্টবিলাক মুকলি কৰি দিছে গ্ৰেড 4 অতি সোনকালে আহিব যেতিয়া আহিব আপোনালোকে আপডেটসমূহ পাবলৈ আমাৰ বিশ্বাসীমূলক চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব এতিয়া মেইন কথা হ'ল আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই সবিশেষ আপোনালোক দেখুৱাই দিছোঁ অকণমান ৱেইট কৰক আপোনালোকে মেইন এইটো ৱেবছাইটত আহিব লাগিব আহি কেনে আপোনালোকে ইয়াতে চাওক নতুন ৰেজিষ্ট্ৰেশ্যন কৰিলে আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আগতে যদি আপোনাৰ এপ্লাই কৰা আছে তেনেহ'লে লগইন কৰি অলৰেডি ৰেজিষ্টাৰ্ড যদি আছে আপোনালোকে এপ্লাই কৰিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন তেওঁলোকে আপোনাৰ প্ৰিণ্ট কৰিবলৈ আপোনালোক দি দিব চ' ইয়াতে আৰু দুটা এডভাৰটাইজমেণ্ট আছে এডভাৰটাইজমেণ্ট কি আহিছে গ্ৰেড 3 টেকনিকেল পোষ্টৰ কাৰণে মেডিকেল কলেজৰ পৰা এডভাৰটাইজমেণ্ট আহিছে আপোনালোকে চাব পাৰিব গতিকে বহুত নটিফিকেশ্যন ইয়াতে আহিছে চ' আপোনালোকে ইয়াতে চেক কৰিব পাৰিব চ' যিসকলে DSS DME কাৰণে এপ্লাই কৰিব বিচাৰিছে আপোনালোকে উন্নতি পৰ্যায়ত এপ্লাই কৰিব পাৰিব আৰু অতি সোনকালে আপোনালোকে কাৰেকশ্যনৰ যদি অপশ্যন আপোনালোকে পাব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে কাৰেকশ্যন অপশ্যন পাব আৰু আপোনালোকক যদি কিবা অসুবিধা হৈ আছে তেনেহ'লে আপোনালোকে ইয়াতে হেল্পলাইন নম্বৰ তেওঁলোকে দুটা মুকলি কৰি দিছে এই হেল্পলাইন নম্বৰত আপোনাৰ 10 বজাৰ পৰা 6 বজালৈকে আপোনাৰ যদি কিবা কাৰেকশ্যন কৰিব লাগে আপোনালোকে ইয়াতে তেওঁলোকক কণ্টেক্ট কৰিব পাৰে চ' আশা কৰোঁ আপোনালোকে আপডেটটো ভাল পাইছে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আমাৰ বিশ্বাসীমূলক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনাক PDF লাগে 149 rupees আপোনালোকে পে' কৰি আমাৰ PDFবোৰ ল'ব পাৰিব PDF ল'বৰ কাৰণে আপোনালোক নাম্বাৰটো মই অলৰেডি দি দিছোঁ নাম্বাৰটো হৈছে 8638 686 390 চ' আজিলৈ মানে অন্য এটি ভিডিঅ'ত আপোনালোক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম